আজি পাৰ্ট 2 ক্লাছ 5 উপযুক্ত ধৰ্মসূত্ৰে মান উলিওৱা লেসন 2 601 into 29 প্ৰথম কোৱেশ্চনটো ইয়াৰ আমি উপযুক্ত ধৰ্মসূত্ৰে যদি মান উলিয়াও তেন্তে আমি 601 ক লিখিব পাৰো 600 plus 1 into 29 এতিয়া 29 এ 600 ৰ লগত এবাৰ পূৰণ হৈছে তাৰ পিছত এবাৰ একৰ লগত পূৰণ হৈছে ঠিক আছে আমি পাতি 600 into 29 ঠিক আছে প্লাস আহিব ইয়াত প্লাস চিহ্ন আৰু 1 into 29 ঠিক আছে এটো হ'ব বিতৰণ বিধি 600 আৰু 29 পূৰণ কৰিলে হ'ব 954 17 আৰু 0 যোগ 29 অৰ্থাৎ ইয়াৰ আনসাৰ হ'ব 17429 ঠিক আছে তেনেকৈ দ্বিতীয়টো 422 into 30 অৰ্থাৎ আমি 422 লিখিব পাৰোঁ 400 যোগ 22 পূৰণ 30 400 এবাৰ 30 ৰ লগত পূৰণ হ'ব যোগ 22 এবাৰ 30 ৰ লগত পূৰণ হ'ব ইয়াত হ'ব 12 4 12 3 যোগ 3 660 অৰ্থাৎ ইয়াৰ আনসাৰ হ'ব 12660 ঠিক আছে নেক্সট 3 নম্বৰটোত আছে 1003 into 12 1000 ৰ লগত আমি যদি 3 যোগ কৰো into 12 1000 into 12 plus 3 into 12 12000 plus 36 to 12036 ইয়াৰ আনসাৰ মাত্ৰ পূৰণ আৰু যোগ কৰিছো ইয়াত বেলেগ একো কাম নাই ঠিক আছে ইয়াত লিখি যাবা তোমালোকে প্ৰত্যেকতে বিতৰণ বিধি ঠিক আছে এটোটো লিখিবা বিতৰণ বিধি একেই এটো বিতৰণ বিধি লিখিবা ঠিক আছে তাৰ পিছত 4 নম্বৰটোত 4 নম্বৰটো আছে 692 into 19 ইয়াত আমি বিয়োগ হিচাপে ল'ব পাৰো 700 ৰ পৰা যদি আমি 8 বিয়োগ কৰো তেতিয়া আমি 692 পাম into 19 700 into 19 ইয়াত 700 এই কাৰণে কৰি লৈছো কাৰণ শূন্য থাকিলে আমাৰ পূৰণ কৰিবলৈ সুবিধা হয় গতিকে আমি 700 ৰ পৰা 8 বিয়োগ কৰিলে একেটা পাম ঠিক আছে মাইনাস আহিব মাইনাস চিহ্ন আছে 8 into 19 এটো হ'ব 13300 minus 152 আৰু এটো বিয়োগ কৰিলে হ'ব 13148 একেবাৰে শেষৰটো 692 into 19 সৰি এটো নহয় এটো 4 নম্বৰটো 5 নম্বৰটো আছে 999 into 15 ঠিক আছে তো 1000 minus 1 কৰিম 1000 ৰ পৰা 1 minus কৰিলে 999 পাম into 15 ইয়াত লিখিবা বিতৰণ বিধি ঠিক আছে ইয়াত লিখিবা বিতৰণ তো 1000 into 15 minus 1 into 15 15000 minus 15 the 14985 ইয়াৰ আনসাৰ ঠিক আছে বুজিলা যদি a equal 33 b equal 42 c equal 55 তেন্তে বিধিবোৰ সত্যাপন কৰিবলৈ কৈছে এক নম্বৰটো আছে a plus b equal b plus a আমাৰ হয়নে নহয় চাবলৈ কৈছে a মান 33 b মান 42 আকৌ b মান 42 a মান 33 তো একেটাই হ'ব নিশ্চয় 75 equal 75 ঠিক আছে এটো আমাৰ সত্যাপন হ'ল এটো সত্য দ্বিতীয়টো আছে a into b equal b into a তো a মান 33 into 42 একেটাই 42 into 33 এটা পূৰণ কৰিলে হ'ব
1386 equal 1386 এটো হয় ঠিক আছে 3 নম্বৰটো একে ধৰণৰ 3 নম্বৰটো আছে a plus b plus c equal a plus whole b plus c ইয়াত একেটাই হ'ব বেলেগ একো নহয় ঠিক আছে কাৰণ a মান আছে 33 b মান আছে 42 plus c মান আছে 51 a মান 33 আকৌ b মান 42 plus 51 33 আৰু 42 যোগ কৰিলে হ'ব 75 plus 51 33 থাকিলে plus 2 কে 3 6 পাছে 9 তো পাছে আছে 7 পাছে 126 3 নে 6 নম্বৰ 126 একে ওলাইছে ঠিক আছে গতিকে এটো সত্য হয় 4 নম্বৰটোত আছে a into b into c equal a into b into c ঠিক আছে 33 into 42 into 51 33 into 42 into 51 মাত্ৰ ব্ৰেকেট ডালৰ কাম ব্ৰেকেট য'ত থাকিব তাৰ আগত আমি পূৰণটো কৰি লম ঠিক আছে 33 আৰু 42 পূৰণ কৰিলে হ'ব 1386 into 51 আকৌ 33 into 42 আৰু 51 পূৰণ কৰিলে হ'ব 2142 ঠিক আছে আৰু এইকেইটা পূৰণ কৰিলে হ'ব 1386 আৰু 51 70686 ঠিক আছে এটো পূৰণ কৰিলে কি হ'ব 70686 গতিকে এটো সত্যাপন কৰা হ'ল 5 নম্বৰত আছে into b plus c equal এটো বিতৰণ কৰিছে ঠিক আছে a মান 33 into b মান আছে 42 plus c মান 51 equal 33 into 42 plus 33 into 51 33 into 42 और 51 কৰিলে হ'ব 93 equal 33 আৰু 40 to পূৰণ কৰিলে হ'ব 1386 plus 33 আৰু 51 পূৰণ কৰিলে হ'ব 1683 ঠিক আছে আৰু এই 33 আৰু 93 পূৰণ কৰিলে হ'ব 3096 ঠিক আছে 3069 হ'ব আৰু এইটো যোগ কৰিলে হ'ব 93069 ঠিক আছে একেটাই হ'ব গতিকে আমি গম পালো যে এটো সত্য সমান সমান ওলাইছে ঠিক আছে আৰু একেবাৰে শেষৰটো আছে a plus b into c equal a into c plus b into c a মান 33 b মান 42 into 51 plus 33 into 40 51 হ'ব c আছে কাৰণ plus b মান আছে 42 into 51 33 আৰু 42 যোগ কৰিলে হ'ব 75 into 51 আৰু 33 51 আৰু 42 51 আৰু যোগ ফল আমি কৰিম 33 আৰু 51 কৰিলে 1683 হ'ব প্লাস 42 আৰু 51 কৰিলে হ'ব 2142 ঠিক আছে আৰু এটা পূৰণ কৰিলে হ'ব 3825 আৰু এটা যোগ কৰিলে হ'ব 3825 ঠিক আছে আমি সত্যাপন কৰিলো আৰু ইমানে আছিল আমাৰ অনুশীলনীটো গতিকে তোমালোকে বুজি পালা নাই তলত কমেন্ট কৰিবা পৰীক্ষাত আহিবলো আছে এনেকে মান দি দিব a b c তোমালোকে তাত মান উলিয়াব লাগে সত্যাপন কৰিব লাগে ঠিক আছে আশা কৰো সকলো বুজি পালা আৰু যে সকলো নতুন কেছে চেনেলটো সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ লগত ঠিক আছে থ্যাংক ইউ আকৌ লগ পাম ইয়াৰ পিছত আমি দুইটা প্ৰশ্ন আমি আলোচনা কৰিম ঠিক আছে গতিকে কানেক্টেড হৈ থাকিবা থ্যাংক ইউ